চকচৰ উত্তৰ দিয়াৰ পিছতো মোক সাসপেনশন কৰিব লাগে বুলি এই গোৱালপাৰা জিলাৰ 3জন বিধায়ক আফতাবুদ্দিন মোল্লা, একে ৰচিদ আলম, আকৌ যাদৱ চুৰগেৰীয়ে বাৰম্বাৰ হেঁচা প্ৰয়োগ। কৃষ্ণাই এইখন অঞ্চলতে আমাৰ জন্ম, এইখন অঞ্চলতে আপনার জন্ম, আমাক যদি আহি কয় আপনি ক'ত থাকে, আপনি ক'ত থাকে মানে তাহতে নতুন আহি এতিয়া মোক প্ৰশ্ন কৰি আছে আপোনালোকে ক'ত থাকে, তেতিয়া সহ্য হ'ব নেকি? তেতিয়াই খিলঞ্জীয়াৰ কথাটো আহি গ'ল। নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই মোৰ ইউটিউব চেনেল কন্দৰ্প নেচাৰ এণ্ড কালচাৰেল আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আজি মোৰ বিশেষ অনুষ্ঠান সাক্ষাৎকাৰ, আৰু এই সাক্ষাৎকাৰত আজি এগৰাকী কৃষ্ণাই অঞ্চলৰ বিশেষ ব্যক্তিক মই আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে মহম্মদ হুছেইন ওৰফে সাজু। মহম্মদ হুছেইন ডাঙৰীয়া, মই আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ কন্দৰ্পদা, আপুনি যে মোক আপোনাৰ ইউটিউব চেনেললৈ যে সাক্ষাৎকাৰ ল'ব মাতিছে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাই এইখিনিতে মই আপোনাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিব ওলাইছোঁ। ধন্যবাদ সাজু ডাঙৰীয়া। আপোনাৰ প্ৰকৃত নাম মহম্মদ হুছেইন, যদিও আপোনাক সকলোৱে সাজু বুলি জানে, সেইকাৰণে মোৰ অনুষ্ঠানত মই আপোনাক সাজু বুলি মাতিম। ডাঙৰীয়া, আপুনি নিশ্চয় জানে মোৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত মই যিগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনো, প্ৰথমতে মই তেখেতসকলৰ মুখেৰে তেখেতৰ নিজৰ পৰিচয়টো মই জানি লওঁ, আৰু আমাৰ শ্ৰোতাসকলে ভাল পায়, দৰ্শকসকলে ভাল পায়। এইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ পৰিচয়টো দিবলৈ। হয়, নমস্কাৰ, মই সাজু হুছেইন, মোৰ ঘৰ কৃষ্ণাই, মোৰ দেউতা শিক্ষক আলহাজ ওছমান গনি প্ৰয়াত, আৰু মোৰ মা দেলিলা বেগম। এইখিনি আৰু মোৰ পৰিচয়। ধন্যবাদ ডাঙৰীয়া, আপোনাৰ পৰিচয়টো আমি জানিলোঁ। এতিয়া আমি মূল আলোচনালৈ আগবাঢ়িম। মই বিশেষ অৱতৰণ নকৰাকৈ প্ৰথমতে আপোনাৰ পৰা এটা জানিব খুজিছোঁ। আমি যিহেতু সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ আপুনি কৃষ্ণাই অঞ্চলৰ লগতে গোৱালপাৰা জিলাৰ কংগ্ৰেছ দলৰ এগৰাকী বিশেষ নেতা আছিলে, যুৱ নেতা। কিন্তু আমি দেখিছোঁ আপুনি কেইদিনমান আগতে হঠাৎ কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ বিজেপিলৈ গুচি আহিলে। ইয়াৰ আঁৰত নিশ্চয় কিবা বিশেষ কাৰণ থাকিব। যদি আপোনাৰ অসুবিধা নহয় এই কাৰণটো আমাক পঢ়িয়াই জনালে ভাল পাম। নহয় কন্দৰ্পদা, আচলতে মই যোৱা 22 মাৰ্চত আমি বাজপেয়ী ভৱনত মানস বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি বিজেপিত জইন কৰিলোঁ। আচলতে এই কথাখিনি যদি মই ক'ব যাওঁ, আজি এই সাক্ষাৎকাৰে নহয়, দিন যাব ৰাতি নোপোৱাব। গতিকে কিবা এটা সমস্যা আছিল, আৰু উন্নয়নৰ কথা বা সমাজৰ কথা বা দলীয় কথা কংগ্ৰেছৰ হাইকমাণ্ডক যদি বেছি ক'ব যোৱা হয়, তেতিয়াহ'লে কংগ্ৰেছৰ এটা পৰিৱেশ আছে, তেতিয়া হয় চকচ খাব লাগে, নহ'লে সাসপেনশন হ'ব লাগে। গতিকে মই 25 বছৰীয়া কাৰ্যকালত মই বিভিন্ন ধৰণৰ সমস্যা আঙুলিয়াই দিছোঁ। আঙুলিয়াই দিয়াৰ পিছত কিন্তু কোনো ধৰণৰ সমস্যা সমাধান নকৰিল। এতিয়া কথাটো হ'ল, যোন দলত থাকি মই মোৰ সমাজ, মোৰ জাতি, বিভিন্ন সমস্যাৰ কথা যদি মই আঙুলিয়াই দিয়াৰ পিছত 15 বছৰ কংগ্ৰেছ চৰকাৰ থাকিলে, আৰু 15 বছৰৰ পৰাই মই কংগ্ৰেছ কৰি চৰকাৰ থকা অৱস্থা, কিন্তু কোনো ধৰণৰ সমস্যা আজিলৈকে সমাধান নকৰিল। আৰু কংগ্ৰেছত এটা কি অশৃংখল পৰিৱেশ, এটা কি কোনো শৃংখলাবদ্ধতা নাই। এখন সভা সমিতিৰ পৰা আৰম্ভ কৰি বিভিন্ন মেল মিটিঙত আপুনি চাব উশৃংখল এটা পৰিৱেশ। এই উশৃংখল পৰিৱেশ ক'ত কোনে কি আছে, নেতা হিচাপে চিনাকি নাই, আপোনাৰ সাধাৰণ ৱাৰ্কাৰ হিচাপে চিনাকি নাই। কিন্তু মই বিজেপিত যোৱাৰ পিছত এটা বস্তু গম পাইছোঁ, সেইটো আনন্দিত বা ধন্যবাদ দিব লাগিব, যে শৃংখলাবদ্ধ এটা আছে। আৰু মেল মিটিং বিলাকত এটা শৃংখলাবদ্ধভাৱে মেল মিটিং বিলাক হয়। ষ্টেজত কোন বহিব লাগিব তাত নামাকৰণ কৰা থাকে। কিন্তু কংগ্ৰেছৰ প্ৰগ্ৰাম বিলাকত কি হয়, MLA বিলাকৰ ডাইনে হয় বা যিখিনি ঘূৰি ফুৰে সেইখিনিয়ে ষ্টেজৰ মানুহ, কিন্তু সিহঁতৰ ষ্টেজত নামো নাথাকে। এনেকুৱা এটা উশৃংখল পৰিৱেশ। এই উশৃংখল পৰিৱেশ আৰু বিভিন্ন ধৰণৰ কথা আছে, এইখিনি জাষ্ট আপোনাক মই এটা মানে অনুমানহে দিলোঁ মাত্ৰ। কথাটো এনেকুৱা হ'ল নেকি যে আপুনি কংগ্ৰেছ দলৰ কাৰণে যিখিনি ত্যাগ কৰিছিল তাৰ বিনিময়ত আপুনি যিখিনি সন্মান নাই বা যিখিনি আপুনি পদমৰ্যাদা পাব লাগে সেইখিনি নোপোৱাৰ কাৰণে আপুনি দল ত্যাগ কৰিলে নেকি? না, ঠিক পদমৰ্যাদাৰ কথা নহয়, কাৰণ মই আপোনাৰ ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ পৰা এতিয়া আহি মই ষ্টেট লেভেলৰ এক্সিকিউটিভ মেম্বাৰো আছিলোঁ, ৰাজ্যিক ষ্টেট লেভেলৰ ৰাজ্যিক ডেলিগেট মেম্বাৰ আছিলোঁ। মই কংগ্ৰেছৰ যেতিয়া চেণ্ট্ৰেল পৰ্যায়ৰ ইলেকশ্যন হ'ল, সভাপতি নিৰ্বাচনত,
তাত মই ভোটো দিছিলোঁ, মই ৰাজ্যিকৰ এজন ডেলিকেট মেম্বাৰ হিচাপে। হয়। গতিকে পদমৰ্যাদাৰ বুলি কথা নাই, কিন্তু ইয়াত কংগ্ৰেছত কোনো সন্মান নাই। কংগ্ৰেছত সন্মান আপুনি তেতিয়াহে পাব যেতিয়া আপুনি এজন বিধায়ক বা এজন সাংসদৰ লগত আপোনাৰ ভাল সম্পৰ্ক থাকিব, তেতিয়া আপুনি সন্মান পাব। এইটো এটা অপসংস্কৃতি। ঠিকে আছে, কিন্তু যিটো আপোনাৰ মানসিক অৱস্থা, আপুনি এটা দলত যোৱা 15 বছৰে আপুনি আছিলে বুলি কৈছে, 25 বছৰ, তেতিয়াহ'লে এটা দল 25 বছৰ থকাৰ পিছত ত্যাগ কৰাৰ সময়ত আপোনাৰ মনত কোনো এটা দ্বিধাবোধ হোৱা নাছিল নেকি যে মই এটা ইমান পুৰণি দল ত্যাগ কৰি মই বিজেপিত যাব ওলাইছো? দ্বিধাবোধ কিয় নহ'ব? নিশ্চিত দ্বিধাবোধ হ'ব। আমাৰ মাননীয় শ্ৰদ্ধাৰ অকল অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰ নেতা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, তেখেততো দ্বিধাবোধ হৈছিল। তেখেতেও গোটেই ৰাতি কান্দিছিল যে মই আজি দল ত্যাগ কৰিব ওলাইছো। সেইখিনি অৱস্থা আমাৰো হৈছে, স্বাভাৱিক অৱস্থাটো হোৱাটো। কাৰণ 25 বছৰ যিটো দল কৰিছো, সেৱা কৰিছো, কৰাৰ পিছত আকৌ তাত কোনো ধৰণৰ আমাৰ 25 বছৰীয়া কাৰ্যকালত এজন শিশুৱে ষ্টুডেণ্টৰ পৰা আহি IPS APS অফিচাৰ হয়। গতিকে সেই দলত আমাৰ কোনো ধৰণৰ যদি কথা নাথাকে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কোনো ধৰণৰ কথা নাথাকে, তেতিয়া দল ত্যাগ কৰিলে তাৰ দেখুৱাই দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এজন যোগ্য, সেইখিনি অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষত দেখুৱাই দিছে তেখেতৰ বিচক্ষণতা। তেনে ক্ষেত্ৰত আমাৰ বিচক্ষণতা বা আমাৰ যোগ্যতা আছে নে, সেইটো ৰাইজে নিৰূপণ কৰিব। নহয় ডাঙৰীয়া, মই কথাটো আপুনি যিখিনি কৈছে মই বুজি পাইছো, কিন্তু কথা হ'ল আপোনাৰ এতিয়া বিজেপিত অহা মাত্ৰ 7 মাহ হ'ল। আপুনি যি আশাৰে এই বিজেপিত যোগদান কৰিছিলে, এই 7 মাহত আপুনি তাৰ কিছু লক্ষণ দেখিছেনে যে আপোনাৰ বিজেপিত আপোনাৰ স্থানটো মজবুত হ'ব? আচলতে মই হলো প্ৰথম কথা 25 বছৰীয়া কাৰ্যকালত মই তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে কাম কৰিছিলোঁ। এতিয়া বিজেপি ভাৰতীয় জনতা পাৰ্টিত মই আহিছোঁ সেই তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে কাম কৰিম। গতিকে ইয়াত পদমৰ্যাদা বা কিবা মৰ্যাদা দিব লাগে বুলি কথা নাই। মোৰ কৰ্মৰ জৰিয়তেহে মই পদমৰ্যাদা বা মৰ্যাদা পাম, এইখিনি আৰু। ঠিকে আছে, কিন্তু কথা হৈছে আপুনি যেতিয়া দল ত্যাগ কৰে, আমি দেখিছোঁ আমাৰ এগৰাকী বিশেষ নেতা মানস বৰা, আপুনি তেখেতৰ লগত একেলগেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত আহিছে। ইয়াত কিবা এটা তালমিল আছে নেকি যে মানস বৰা অহাৰ কাৰণে আপুনি আহিল, নে আপুনি নিজেই অন্তৰ্দ্বন্দ্বত ভুগি আহিলে? এই কথাখিনি পৰিষ্কাৰ কৰিলে ভাল আছে। না, এটা ভাল প্ৰশ্ন। আচলতে সকজা এটা আছে মানুহৰ মাজত। তাৰমানে মই যেতিয়াই আপোনাক অলপ আগত মই ক'লো কথাখিনি, যে যেতিয়া মই দলীয় কথাৰ পৰা আৰম্ভ কৰি বিভিন্ন কথা যেতিয়া মই হাইকমাণ্ডক জনাম, জিলা ৰাজ্যিক সভাপতি, জিলা সভাপতি, মোৰ সমস্যাখিনি, ৰাইজৰ সমস্যাখিনি যেতিয়া মই জনাম, দলীয় সমস্যা যেতিয়া মই জনাম, তেতিয়া সৰ্বকালৰ অপদাৰ্থ, অকমান্য, বিখ্যাত ভূমি দখলকাৰী বিধায়ক একে ৰচিদ আলম, একেবাৰে দক্ষতা নথকা দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, মানে কংগ্ৰেছৰ ধ্বংসকাৰী, মূল ধ্বংসকাৰী হতা হিচাপে নেতা ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতসকলে যেতিয়াই সমস্যা মই কওঁ তেতিয়াই তেখেতসকলে ছাছপেনশ্যন কৰাৰ ব্যৱস্থা কৰে, মোক চকচ দিয়াৰ ব্যৱস্থা কৰে। চকচৰ উত্তৰ দিয়াৰ পিছতো মোক ছাছপেনশ্যন কৰিব লাগে বুলি এই গোৱালপাৰা জিলাৰ 3জন বিধায়ক আফতাবুদ্দিন মোল্লা, একে ৰচিদ আলম, আকৌ যাদৱ স্বৰ্গীয়াৰীয়ে বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰে। তাৰ মানে তাহাঁতৰ ভয় যে ভৱিষ্যতে সাজু সমষ্টি লিডাৰ হৈ আহে নেকি। এইটো চক্ৰান্ত কিন্তু একে ৰচিদ ডাঙৰীয়া। 2জন বিধায়কক সহকাৰী হিচাপে লৈছে একে ৰচিদ ডাঙৰীয়াই, আৰু তাত মূল হাতৰা হিচাপে কাম কৰি আছে সৰ্বকালৰ মুছলমানৰ তেজ খোৱা ৰকিবুল হুছেইন ডাঙৰীয়া। এতিয়া কথা হ'ল, মোক বাৰম্বাৰ যেতিয়া ছাছপেনশ্যন কৰিব ওলায়, তেতিয়া মোক ভেটা দিয়াৰ কাৰণে মোৰ যি কৰ্ম কাৰ্য, এই কথাখিনি গোটেই অসমৰ নেতাখিনি জানে, জিলা পৰ্যায়ৰ নেতাখিনি জানে, জিলা পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ মোৰ দৰে তৃণমূল পৰ্যায়ৰ কৰ্মীখিনি মোক ভালকে জানে। জনাৰ পিছতো যেতিয়া বাৰম্বাৰ ছাছপেনশ্যন কৰিব, এতিয়া মানস বৰা ডাঙৰীয়া যেতিয়া বিজেপিত গ'ল, তেতিয়া এই কংগ্ৰেছত মই সুৰক্ষিত নে? সেই প্ৰশ্নটো মই নিজক নিজে কৰাৰ পিছত মই মানস বৰা ডাঙৰীয়াৰ সবল নেতৃত্বত আমি যি দল কৰিছিলোঁ, আমি আকৌ বিজেপিক সঠিকভাৱে নেতৃত্ব আমাৰ মানস বৰা ডাঙৰীয়াই দিলে। তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে আমি তেখেতৰ লগত হাতত হাত মিলাই ধুনীয়াকৈ কামখিনি কৰিব পাৰিম বুলি মই আচলতে বিজেপিত গৈছোঁ। বিজেপিত যোৱাত মোৰ কোনো পদবী নালাগে, কোনো সন্মান নালাগে, দল সঠিকভাৱে কৰাৰ
যি মানসিকতা যেনেকে আমি গঢ় লৈ উঠিছো তেনেকে কৰি যাম। ঠিকে আছে, আপুনি পদবী নালাগে বুলি কৈছে, কিন্তু এতিয়া আপুনি বিজেপিত কোন স্থানত আছে? এনে প্ৰাথমিক সদস্য হিচাপে আছে নে এনে কিবা লিডাৰশ্বিপ পাইছে? এইটো কেনেকুৱা হৈ আছে? প্ৰাথমিক সদস্য হিচাপে আছো, কোনো ধৰণৰ তেনেকুৱা পদ মোক দিয়া নাই। আৰু মই ভাবো এজন মানুহ লগে লগে আহিয়ে পদত যোৱাটো সেইটো ঠিক কথা নহয়, কাৰণ মোৰ কৰ্মদক্ষতা, মোৰ কৰ্মকাৰ্যই বাধ্য কৰাব দলক যে তেখেতক কোনোবা এটা পদত থৈ দিব লাগে। ডাঙৰীয়া ঠিকে আছে, আপুনি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত আহিলে। বিজেপিত যিহেতু পুৰণি সদস্য বহুত আছে, আপুনি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত আহিলে আৰু আপুনি এজন সক্ৰিয় নেতা, যুৱ নেতা। আপুনি অহাৰ পিছত বিজেপিৰ যিখিনি পুৰণি সদস্য আছে তেওঁলোকৰ মনত কিবা ভীতিভাৱ, কিবা আতংক সৃষ্টি হৈছে নেকি যে মহম্মদ হুছেইনে আমাৰ স্থান দখল কৰিব, তেনেকুৱা কিবা? নাই, তেনেধৰণৰ মই কোনো কিবা ভেদভাৱ বা ভীতিগ্ৰস্ত হোৱা দেখা নাই। বৰঞ্চ সকলোৱে আদৰি লৈছে। কৃষ্ণাই অঞ্চলৰ পৰা আৰম্ভ কৰি কৃষ্ণাই হাবৰাঘাট মণ্ডল, টকৰচুৰী মণ্ডল বা বিভিন্ন আৰু গোৱালপাৰা জিলাৰ পৰা আৰম্ভ কৰি মই য'ত য'ত সভা সমিতিবিলাক মাননীয় আমাৰ এই নিৰ্বাচনৰ সময়ত CM ডাঙৰীয়া য'ত য'ত আহিছিল বা আমি য'ত য'ত সভা সমিতিবিলাক কৰিছিলোঁ, তাত ধুনীয়াকৈ আৰু আদৰি লৈছে আৰু ভাল এটা পৰিৱেশ। বিজেপিত যোৱাৰ পিছত এটা বস্তু লক্ষ্য কৰিছোঁ, এই সভা সমিতিবিলাক এটা ভাল পৰিৱেশ, এটা মনত শান্তি এটা অনুভৱ হয় যে অসমীয়া খিলঞ্জীয়া বা শৃংখলতা, সেই বস্তুখিনি মই বিজেপিত পাইছোঁ, সেইটো কংগ্ৰেছত পোৱা নাছিলোঁ। ঠিকে আছে, আপুনি যি উদ্দেশ্যৰে বিজেপিত যোগদান কৰিছে আপোনাৰ আশা নিশ্চয় পূৰণ হ'ব। আমি যিহেতু ৰাজনীতিৰ কথা পাতি আহি আছোঁ, কথা হৈছে সমগ্ৰতো দুটা নিৰ্বাচন আছে, এটা হৈছে পঞ্চায়ত, আনটো হৈছে 2026, অলপ পলম আছে যদিও বিধানসভা নিৰ্বাচন। আপোনাৰ কিবা মনে মনে তেনেকুৱা চিন্তা চৰ্চা আছে নেকি যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব, নিৰ্বাচনত অৱতীৰ্ণ হ'ব? তেনেকুৱা ধৰণৰ কোনো আশা আকাংক্ষা নাই, কাৰণ পঞ্চায়ত ইলেকশ্যনটো মই নেখেলোৱেই, সেই কথাটো আপোনালোকেও ভালদৰে জানে। পঞ্চায়ত ইলেকশ্যন খেলাৰ মোৰ কোনো আশা নাই, আৰু পঞ্চায়ত নিৰ্বাচনত মই দলৰ প্ৰাৰ্থী হিচাপে যিকেইজনক থিয় কৰাই অঞ্চলত বা জিলাত এনেকৈ সহায় কৰি যাম। নহয়, আমি যেতিয়া আপুনি কংগ্ৰেছত থাকে আমি দেখিছিলোঁ যে আপুনি বিধানসভা নিৰ্বাচনত, বিগত বিধানসভা নিৰ্বাচনত আপুনি কুচকাৱাজ এটা চলাইছিল মনে মনে যে মই MLA থিয় হ'ম। যিহেতু 26 চন আহি আছে, নিৰ্বাচন আহি আছে, আপুনি বিজেপিত যোগদান কৰিলে, এতিয়া আপুনি সেই আশাটো মনত পুহি ৰাখিছে নেকি? নাই, আশা তেনেকে মনত পুহি ৰখা মানে চাওক, এতিয়া আপুনি যেতিয়া দীৰ্ঘদিন দল কৰিব, দলৰ সেৱা কৰিব, তেতিয়া আশা সকলোৰে থাকে। কিন্তু এতিয়া কথাটো হ'ল, মই বিগত সময়ছোৱাত একেৰচিত ডাঙৰীয়া যেতিয়া টিকট বিচাৰিছিল, এবাৰ নহয় মই দুবাৰ বিচাৰিছিল। কুচকাৱাজ নহয়, এইটো আৰু সমষ্টিবাসীয়ে জানে। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ববৰ্গই যদি গোৱালপাৰা পূব সমষ্টিত মোক কমফৰ্টেবল বুলি ভাবে, যদি মই চিটখন ওলাই নিয়া বুলি ভাবে যে তেখেতৰ জৰিয়তে চিটখন ওলাই আমি নিব পাৰিম আৰু সম্ভাৱনা আছে, তেতিয়া টিকট যদি দলীয় হাইকমাণ্ডে তাত মোৰ আপত্তি নাই, কুচকাৱাজ নাই, কিন্তু টিকট দিলে মই জিকাই নিব পাৰিম, সেইটো খাটাং গোৱালপাৰা পূব সমষ্টিত। ধন্যবাদ ডাঙৰীয়া, আপুনি যি আশাৰে নতুন দলত যোগদান কৰিছে নিশ্চয় সময়ত সেইটো সফল হ'ব, আমি আশা ৰাখিছোঁ, কামনা কৰিছোঁ। আমি আপোনাৰ পৰা এটা বিতৰ্কিত বিষয়, যিটো অসমত বৰ্তমান চলি আছে, এটা বিতৰ্কিত বিষয়, শব্দটো উচ্চাৰণ কৰিবলৈ বেয়া লাগে, যিহেতু ইতিমধ্যে সকলোৱে সেইটো অগ্ৰাহ্য কৰিছে, মিয়া শব্দটো। মিয়া শব্দক লৈ উজনি নামনি এটা বিভেদ হোৱাৰ নিচিনা এটা পৰিস্থিতি অসমৰ হৈছে। তাৰ লগতে আৰম্ভ হৈছে নতুনকৈ উচ্ছেদ অভিযান। বিজেপিৰ চৰকাৰ, বিজেপিৰ উদ্যোগতে সেইটো হৈ আছে। আপুনি যিহেতু বিজেপিত যোগদান কৰিলে আৰু আপুনি এজন ইছলাম ধৰ্মী লোক, মুছলমান সদস্য, এই সম্পৰ্কে আপোনাৰ কিবা মতামত আছে? নাই, একো মতামত দিব লগা যদিও নাই। এতিয়া কথাটো হ'ল, ফৰেষ্ট লেণ্ড, ব্লকৰ মাটি যিবিলাক আছে, আপোনাৰ চৰকাৰী ভূমি যিবিলাক আছে, এই চৰকাৰী ভূমিত অচিনাক্ত ব্যক্তি, এতিয়া কোন জিলাৰ পৰা আহিছে, সেইটো বিদেশী নহয়, সন্দেহযুক্ত নহয়। কাৰণ মই মুছলমান হিচাপে মুছলমানৰ কিছু কথা যদিও জানো, যে আচলতে সন্দেহযুক্ত নাগৰিক, বাংলাদেশী, সেইবিলাক নহয়, কিন্তু এতিয়া অন্য জিলাৰ পৰা আহি আজি 15 বছৰ 20 বছৰ আগত অহা মানুহ কি কাৰণত ফৰেষ্ট লেণ্ডত থাকিব লাগে, কি কাৰণত আধা পোৱা 1 পোৱা মাটি দখল কৰিব লাগে, সেই দখলকাৰী মানুহজনে আকৌ 10 বিঘা 15 বিঘা মাটি কিয় বিক্ৰী কৰিব লাগে, সেই কথাখিনিও চিন্তা কৰিব লাগিব। অকল মিয়া বুলি ক'লে, ভাটিয়া বুলি ক'লে মোৰ খং উঠিব, যুক্তি য'ত আছে তাত খং উঠিব, কাৰণ মই বিজেপি কৰিব পাৰোঁ,
যেতিয়া বিজেপি এটা বেলেগ ধৰণৰ ষ্টেপ ল'ব, জাতি ধ্বংসকাৰী ষ্টেপ ল'ব, হয় তেতিয়া মই প্ৰতিবাদ কৰিম। হয় কাৰণ প্ৰতিবাদটো আমাৰ তেজে তেজে আছে। কিন্তু আমি দেখিছো আমাৰ কৃষ্ণাই অঞ্চলতে আজি 30 বছৰ আগত, আপুনি 30 বছৰ আগত কন্দৰ্প নাথ হিচাপে হয় আজি 30 বছৰ 40 বছৰ আগৰ আপুনি ইতিহাস যদি চাই, আপুনি এজন ভাল ছাত্ৰ আছিল, মই যিমান দূৰ জানো। হয় চাৰাউণ্ডিং এৰিয়াত আপুনি ঘূৰি ফুৰিছিল, বিহু কৰিয়েই হওক, খেল ধূলৰ মাধ্যমতে হওক, আপোনাৰ বিভিন্ন বন্ধু বান্ধৱ আছিল, মই যিমান দূৰ জানো। হয় তেতিয়া আপুনি বিহু খাব গৈছিল, খেলা ধূলাত গৈছিল, বিভিন্ন পৰম্পৰা ঈদত গৈছিল বা বিভিন্ন কাৰ্যসূচীত আপোনালোকে গৈছিল। তেতিয়া আপুনি জংঘল বিলাকত মানুহ দেখা পাইছিল না? নাই। য'ত আপুনি দেখা নাই, য'ত মই দেখা নাই, এই মানুহখিনি ক'ৰ পৰা আহিল? য'ত মোৰ খং উঠি আছে মুছলমান হিচাপে, এই মানুহখিনি ক'ৰ পৰা আহিল? তেতিয়া আপাৰৰ মানুহখিনি নাজানাকে সন্দেহযুক্ত ক'বই। সন্দেহযুক্ত নহয়, বিভিন্ন জিলাৰ পৰা নদী ভাঙাৰ ফলত আহিছে মানুহখিনি। কিন্তু নদী ভাঙাৰ ফলত আহিছে, কৃষ্ণাই অঞ্চলত আহিছে, দুধনৈত আহিছে, আগিয়াত আহিছে, ভাই পাট্টা মাটি কিন ভাই। কিন্তু ইয়াত আহি ফৰেষ্ট লেণ্ডৰ মাটি দখল কৰা, এইটো কোন ধৰণৰ কথা? সাংঘাতিক কথা। এই ধৰণৰ কথাবিলাক মানে বিভিন্ন প্ৰান্তৰ পৰা আহি যেতিয়া মাটি দখল কৰিব, তেতিয়া নিশ্চিতভাৱে সন্দেহযুক্ত হ'ব। আৰু চবতকৈ ডাঙৰ কথা এটা হ'ল, এতিয়া কৃষ্ণাই এইখন অঞ্চলতে আমাৰ জন্ম, এইখন অঞ্চলতে আপোনাৰ জন্ম, আমাক যদি আহি কয় আপুনি ক'ত থাকে? আপুনি ক'ত থাকে মানে তাহতে নতুন আহি এতিয়া মোক প্ৰশ্ন কৰি আছে আপোনালোকে ক'ত থাকে? তেতিয়া সহ্য হ'ব নেকি? তেতিয়াই খিলঞ্জীয়াৰ কথাটো আহি গ'ল। কাৰণ ইয়াত 100 বছৰ পুৰণা, 80 বছৰীয়া 70 বছৰীয়া পুৰণা মানুহখিনি খিলঞ্জীয়া, 200-300 বছৰ কথাটো বাদে দিয়ক, সেইটোতো খিলঞ্জীয়াই। কিন্তু নতুন 15 বছৰ 20 বছৰৰ হোৱা মানুহ আহি ফৰেষ্ট লেণ্ডত ঘৰ বনাই আমাক যদি সোধে আপোনালোকে ক'ৰ মানুহ, ক'ত থাকে, তাৰ মানে কি বুজে? সাংঘাতিক কথা এইবিলাক, সাংঘাতিক এটা বিপদজনক কথা। সেই বিপদৰ পৰা মুক্ত হোৱাৰ এটাই উপায় আছে, আমাৰ চৰকাৰে যি ব্যৱস্থা কৰিছে তাক মই আদৰণি জনাইছো। হয় ডাঙৰীয়া, এইটো এটা বিতৰ্কিত বিষয় আৰু এইটো আচলতে চৰকাৰ প্ৰশাসনৰ কাম, তেওঁলোকৰ কাম তেওঁলোকে কৰিব। তথাপি মই আপোনাৰ পৰা এটা কথা জানিব খুজিছো, আপুনি যিহেতু বিজেপিৰ নতুন সদস্য আৰু এজন কৃষ্ণাই অঞ্চলৰ যুৱ নেতা, যিখিনি মানুহ উচ্ছেদ কৰা হ'ল, তেওঁলোক বৈধ অবৈধ, তেওঁলোক সন্দেহযুক্ত, সেইটো চৰকাৰ প্ৰশাসনে থিৰাং কৰিব। কিন্তু যিখিনি মানুহ উচ্ছেদ কৰা হ'ল, তেওঁলোকৰ কাৰণে চৰকাৰে কিবা বিশেষ ব্যৱস্থা কৰাটো আপুনি বিচাৰে নেকি সংস্থাপনৰ কাৰণে? না, নিশ্চিতভাৱে। কাৰণ যিখিনি মানুহ আচলতে অবৈধ নহয়, অবৈধভাৱে ফৰেষ্ট লেণ্ডৰ মাটি দখল কৰা নাই, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা নাই, তেখেতসকলে আজি 100 বছৰ 150 বছৰীয়া পুৰণীয়া ইতিহাস আছে, 50 বছৰীয়া পুৰণা ইতিহাস আছে, তেখেতসকলক চৰকাৰে নিশ্চয় ব্যৱস্থা কৰিব। চৰকাৰে নিশ্চয় কচুতলিৰ যি ব্যৱস্থা আছে, আজি যি 100 বছৰীয়া পুৰণীয়া মানুহ, 150 বছৰীয়া পুৰণা মানুহ, সেইখিনি কাগজ জমা দিছে, সেইখিনি ব্যৱস্থা চৰকাৰে কৰি আছে। চৰকাৰে মুছলমান জাতিটোক শেষ কৰিব লাগে সেই চিন্তাটো চৰকাৰে কৰা নাই। চৰকাৰে ব্যৱস্থা কৰিছে যে ব্লেঞ্চ, এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আহি চৰকাৰী বেল্ট এণ্ড ব্লকৰ মাটি, ফৰেষ্ট লেণ্ডৰ মাটি আহি দখল কৰিব, সেইটোকতো উচ্ছেদ কৰিব লাগিব। কাৰণ এই মাটিখিনি আমাৰ প্ৰয়োজন, সেইখিনি কথা। আৰু যি আপোনাৰ কিছু জাতীয় নেতা, আপোনাৰ আপাৰ অসমত যি জাতীয় নেতা বিভিন্ন ধৰণৰ মন্তব্য দিছে, সেইবিলাক দুৰ্ভাগ্যজনক। সেইবিলাক কথা, সেইবিলাক নাম ক'ব যদি যাওঁ এতিয়া, সেইটো আচলতে বহুত দূৰলৈকে যাব, সেইটো নকওঁ। কিন্তু সেইবিলাক কিছুমান মন্তব্য দুৰ্ভাগ্যজনক কথা। ইয়াত সন্দেহযুক্ত বাংলাদেশী নাই, এটাই কথা ক্লিয়াৰ। কিন্তু বিভিন্ন জিলাৰ পৰা আহি অবৈধভাৱে মাটি দখল কৰাটো, সেইটো কিন্তু খাটাং। সেইটো মোক যদি মুছলমান হিচাপে যদি কোনোবা মিয়া বা ভাটিয়া বুলি যদি মোক আক্ৰমণ কৰে, তাত মোৰ ক'ব লগা নাই, কাৰণ সঁচা কথাখিনি কিন্তু ক'ব লাগিব। হয় ডাঙৰীয়া, আমি ৰাজ্যখনৰ পটভূমিৰ বিষয়ে কিছু আলোচনা কৰিলো। আমি এতিয়া নিজৰ জিলাখনৰ তথা আমি কৃষ্ণাই অঞ্চলৰ বিষয়ে নিশ্চয় আলোচনা কৰিব লাগিব। আপুনি কৃষ্ণাই অঞ্চলৰ এজন যুৱ নেতা, আপোনাৰ ইয়াতে জন্ম, ইয়াত ডাঙৰ দীঘল হৈছে, ইয়াত শিক্ষা গ্ৰহণ কৰিছে। আপুনি জন্মৰ পৰা কৃষ্ণাই অঞ্চলৰ বিভিন্ন সমস্যাৰ লগত মুখামুখি হৈ আছে। এতিয়াও কৃষ্ণাই অঞ্চল সমস্যাৰ ভাণ্ডাৰ বুলি ক'লেও ডাঙৰ কথা নহয়। মই আপোনাৰ পৰা জানিব খুজিছো, এই মুহূৰ্তত কৃষ্ণাইত আপোনাৰ দৃষ্টিত আটাইতকৈ ডাঙৰ সমস্যা কি, আৰু এই সমস্যা কেনেদৰে সমাধান কৰা যায় বুলি আপুনি ভাবে? কৃষ্ণাই আপুনি সমস্যা বুলি যদি ক'ব যোৱা হয়, সমস্যাৰ কথা কৈ নপৰিব। কিন্তু কৃষ্ণাইত আটাইতকৈ ডাঙৰ সমস্যা এটা হ'ল, আজি তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই আমি কৃষ্ণাই অঞ্চলৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী সংগঠনে মিলি আমি বহুতবাৰ আমাৰ এই গোৱালপাৰা কৃষ্ণাই হস্পিটেলৰ সমস্যাখিনিৰ কথা কৈছোঁ, য'ত আমাৰ মাটি সংৰক্ষিত আছে হস্পিটেলৰ কাৰণে, কৃষ্ণাই হস্পিটেলখন নহ'ল। আমাৰ কৃষ্ণাই অঞ্চলৰ মানুহ এই আজি প্ৰায় 13 কিলোমিটাৰ
গৈ কিছুমানে অটোত, কিছুমান ৰিক্সাত, কিছুমান চাইকেল মাৰি আমাৰ দুখীয়া মানুহ, এই মানুহখিনি সুদূৰ মাটিয়াৰ মানে চাৰ্কেল অফিচলৈকে যাব লাগে। চাৰ্কেল অফিচখন ইয়াতে আছিল, কৃষ্ণাইতে আছিল, কিন্তু কৃষ্ণাইৰ পৰা উঠি গৈ তাত এডজাষ্ট কৰা দিয়া হ'ল। তাৰ সেই সমস্যা, সেইটো এটা ডাঙৰ সমস্যা, কাৰণ মাটি বাৰীৰ সমস্যাটোতো মূল সমস্যা, স্বাস্থ্যৰ সমস্যাটো মূল সমস্যা। তাৰ পিছত আহিছে আপোনাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আছে, এইখিনি কৰ্মন্বয় হৈ আছে, এইখিনি কৰ্মন্বয় হৈ আছে। আৰু আমাৰ যি সমস্যাৰ কথা অলপ আগত আমি বিতৰ্কিত কথা বুলি ক'লে, আচলতে বিতৰ্কিত কথা নহয়, এইটো এটা সুস্থিৰ পৰিৱেশৰ কথা। কৃষ্ণাই অঞ্চলৰ চাৰিওফালে যি আপোনাৰ ফৰেষ্ট লেণ্ডৰ মাটি, বেল্ট এণ্ড ব্লকৰ মাটিত মন্দিৰ, মছজিদ, আপোনাৰ গীৰ্জা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ মানুহ আহি দখল কৰিছে, সেইবিলাক দখলমুক্ত হ'ব লাগে। দখলমুক্ত হোৱাৰ পিছত আমাৰ এটা শান্তিৰ পৰিৱেশ, আজি সাতামপুৰীয়া যি আমাৰ মহামিলনৰ দেশ বুলি হাবৰাঘাটক কৈছিল, হাবৰাঘাটৰ কিন্তু এটা নাম আছে, মহামিলনৰ দেশ। সেই মানে সেই ব্যৱস্থাটো, বাতাবৰণটো লাহে 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 বেলেগ ফালে গতি কৰি আছে। সেই বাতাবৰণটো আকৌ সুস্থিৰ পৰিৱেশত এটা গুচি আহিব। সেইখিনি আমাৰ মূল সমস্যা, আৰু সমস্যাখিনি অতি সোনকালে সমাধান হ'ব বুলি মোৰ এটা বিশ্বাস। ধন্যবাদ ডাঙৰীয়া, আপোনাৰ মতামতখিনি আমাৰ ভাল লাগিছে, আমাৰ দৰ্শক শ্ৰোতাখিনিও নিশ্চয় ভাল পাব। আমি এতিয়া অন্য প্ৰসংগলৈ আগবাঢ়িম। শৈক্ষিক পৰিৱেশ কৃষ্ণাইত আমি আশা কৰা ধৰণে বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠিছে, তথাপি আমি দেখিছোঁ কৃষ্ণাইৰ যিটো শৈক্ষিক পৰিৱেশ সেইটো এতিয়ালৈকে উন্নত হৈ উঠা নাই। শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে আপুনি এজন যুৱ নেতা হিচাপে কি পৰামৰ্শ আগবঢ়াব? শৈক্ষিক পৰিৱেশ উন্নতি হোৱা নাই, উন্নয়ন হোৱা নাই, সেই সংক্ৰান্তত মোৰ যোগ্যতা নাই। মই তেনেই এজন ছাত্ৰ আছিলোঁ, যিজন ছাত্ৰ একদম পিছফালে বেৰেঞ্চিৰ পিছফালে বহি আছিল, লাষ্ট বেৰেঞ্চিত। যিকে নহওক, শৈক্ষিক পৰিৱেশৰ ওপৰত আমি মেল মিটিং কৰি প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমাৰ জড়িত আছোঁ। কিন্তু কৃষ্ণাইৰ আগৰ তুলনাত মানে আগৰ যি পৰিৱেশ এটা আছিল পঢ়া শুনাত, ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি আপুনি জানে ভালকৈ, ভাল ভাল ছাত্ৰ আজি অসমৰ বিভিন্ন প্ৰান্তত ভাল ষ্টেণ্ড লৈ, অসমৰ ভিতৰতে খ্যাত নাম লৈ আজি বিভিন্ন প্ৰান্তত কাম কৰি আছে। ঠিক তেনেকুৱা এটা পৰিৱেশ এতিয়াও আছে, একেবাৰে বেয়া হোৱা নাই। কিন্তু ব্যক্তিগত অনুষ্ঠান বহুত কেইটা হৈছে আমাৰ কৃষ্ণাই অঞ্চলত, কিন্তু তাতো শিক্ষা ভালে চলি আছে। কিন্তু মই আমাৰ ব্যক্তিগত অনুষ্ঠানৰ যিসকল মালিক বা যিসকলে শ্বেয়াৰ কৰি টিম হিচাপে চলাই আছে, তেখেতসকলক মই এটা কথাই অনুৰোধ জনাম, শৈক্ষিক পৰিৱেশ ভাল কৰিব লগা হ'লে এতিয়া কৃষ্ণাই অঞ্চলৰ ল'ৰা সেইখন স্কুলত পঢ়িব, কৃষ্ণাই অঞ্চলৰ ল'ৰা সেইখন স্কুলত পঢ়িব। এতিয়া মণিপুৰৰ পৰা, আপোনাৰ কেৰেলাৰ পৰা তাৰে শিক্ষাৰ পাৰ্চেণ্টেজটো ভাল কাৰণে তাৰে শিক্ষক ইয়াত অনাৰ পিছত সেই শিক্ষকে আমাৰ অসমীয়া ল'ৰা ছোৱালীক কি বুজাব? মই ভাবোঁ, মোৰ ব্যক্তিগত মতামত, যে আমাৰ অসমীয়া ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামে হওক, এছামিছ মিডিয়াম হওক, আমাৰে ইয়াৰে শিক্ষিত ল'ৰা ছোৱালীক যেতিয়া সেইখন অনুষ্ঠানত মানে ৰাখিব, কেৰেলা বা মণিপুৰ বা বিভিন্ন পৰা মিজোৰামৰ পৰা আনি, কাৰণ আমাৰ ভাষাৰ এটা তাৰতম্য আছে নহয়, ভাষা আমি বুজি পাওঁ। আমাৰ ছাত্ৰ, মোৰ ল'ৰাজনক মই ধুনীয়াকে যেতিয়া বুজাই দিওঁ কথাখিনি, তেতিয়া ল'ৰাজনে ভালকে বুজি পায়। বুজি পোৱাৰ কাৰণটো মোৰ ভাষা বুজি পায়, মোৰ কথা বুজি পায়। এতিয়া কেৰেলাৰ পৰা আহি মোৰ ল'ৰাক যদি বুজায়, তেতিয়াহ'লে তো বুজি নাপাব। এতিয়া কথাটো হ'ল, আমাৰে ইয়াৰে শিক্ষিত ল'ৰা বহুত আছে, ষ্টেণ্ড কৰা ল'ৰা আছে, লেটাৰ পোৱা ল'ৰা আছে, সেই সকলক যদি আমাৰ স্কুলত মানে টিচাৰ হিচাপে ৰাখে, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যিখিনি পিছ পৰি থকা বুলি কয়, মই কেইদিনমান আগত আপোনাৰ ইণ্টাৰভিউৰ যোগেদিও বেলেগৰ ইণ্টাৰভিউৰ যোগেদিও অকল পিছপৰা বুলি কয়। পিছপৰাত আমাৰ ভূমিকা কি আছে? আমি এই যে আগবঢ়াব লাগে, আমি কি কৰি আছো? আমি আকৌ মানে টিভি চেনেল পালে বা নিউজ পালে আমি কৈ আছো পিছ পৰি আছে। এই পিছপৰাত ময়ো এজন দোষী হিচাপে মোৰো করণীয় যিখিনি আছিল মই কৰিব পৰা নাই সঠিকভাৱে। ধন্যবাদ ডাঙৰীয়া, আপুনি শিক্ষাখণ্ডৰ কাৰণে যিখিনি পৰামৰ্শ আগবঢ়াইছে, নিশ্চয় যিখিনি লোকে ব্যক্তিগত পৰ্যায়ত শিক্ষানুষ্ঠান চলাই আছে তেওঁলোকে চিন্তা চৰ্চা কৰিব। আমি যিহেতু আমাৰ অনুষ্ঠানৰ সময়সীমা এটা নিৰ্দিষ্ট, আমি আৰু বহুত কথা পাতিবলগীয়া আছে। আমি এই বিষয়ৰ পৰা এতিয়া অন্য এটা প্ৰসংগলৈ গুচি যাম। এইখিনি সময়ত মোৰ এটা কথা মনলৈ আহিছে, কৃষ্ণাই অঞ্চলত
সততে আপোনাৰ নামটো উচ্চাৰণ হয় এজন বিতৰ্কিত এজন খঙাল যুৱ নেতা হিচাপে। আপুনি যিকোনো ক্ষেত্ৰত স্পষ্টভাৱে কথা কৈ ভাল পায়, তাৰ কাৰণে আপুনি বহুত ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হয়, বিতৰ্কৰ সন্মুখীন হয়। এই ক্ষেত্ৰত আপোনাৰ নিজৰ মতামত কেনেকুৱা? আচলতে ভাল প্ৰশ্ন এটা কৰিছে। এই ক্ষেত্ৰত মই কি ক'ম, আপোনাৰ নজৰীয়া বুলি এটা কথা আছে। মানে নিজৰ দেখা, নিজৰ চিন্তাধাৰা কৰা বুলি এটা কথা আমাৰ সততে আছে। এতিয়া স্পষ্ট কথা, সঁচা কথা ক'ব গ'লে যদি বিতৰ্ক হয়, সঁচা কথা ক'লে যদি দাদাগিৰি হয়, সঁচা কথা ক'লে যদি পাৱাৰ থকা বুলি ভাবে, তেতিয়াহ'লে সঁচাৰ কাৰণে যি ভাবে ভাবি থাকক আৰু কথাখিনি হয়। আপুনি এইটো স্বীকাৰ কৰি লয়? ধন্যবাদ। মই আৰু এটা অন্য প্ৰসংগ যাব গৈছো। কৃষ্ণা অঞ্চলত সদ্যহতে এটা প্ৰসংগই ক্ৰীড়া কৰি উঠিছে, কিছু অনুষ্ঠান প্ৰতিষ্ঠান পুনৰুদ্ধাৰ কৰা। আমাৰ সাংস্কৃতিক ভৱন এটা আছিলে, তাতে আমাৰে ছাত্ৰৰ কাৰণে আমি পুলিচ প্ৰশাসনৰ হাতত গতাই দিছিলো কিছু সময়ৰ কাৰণে। সেইটো পুনৰাই ৰাইজৰ হাতত গতাই দিয়াৰ কাৰণে এটা দাবী উঠিছে। আপুনি নিজেও সেই যিটো অভিযান তাত আপুনি নিজেও জড়িত আছে, এই প্ৰসংগত আপুনি কি ক'ব? নাই, সেই সভাখনত আপুনিও আছিল, মোৰ মনত পৰে, আৰু আহ্বায়ক মই আছিলো। তাৰমানে আমাৰ আজি কিছু বছৰ আগতে কৃষ্ণাই অঞ্চলত ৰাভা অনাৰাভা বুলি এটা এই সংঘাত হৈছিলে, আৰু সেইটো গোটেই অসমে জানে সেই কথাখিনি। যেতিয়া সংঘাত হোৱাৰ পিছত আপোনাৰ কৃষ্ণাই অঞ্চলৰ আমাৰ যি সাংস্কৃতিক ভৱন, আমি কৃষ্ণাই অঞ্চলৰ IB হিচাপে হওক, সাংস্কৃতিক ভৱন হিচাপে হওক, MLA মন্ত্ৰী বা বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ বিশেষ ব্যক্তি আহিলে আমি ইয়াত বহাম বুলি এটা আমাৰ ইচ্ছা আছিলে। আমি আৰম্ভ কৰিছিলো, কিন্তু ৰাভা অনাৰাভাৰ যেতিয়া সংঘাত আহিলে, তেতিয়া আমাৰ লুই চাইনা কোনোবা এজন SP আছিলে, মই নামটো ঠিক মনত নাই, আপোনাৰ মনত থাকিব হয়তো। তেতিয়া কৃষ্ণাইখনৰ সেই থানাৰ এৰিয়াখিনিক তেতিয়া মানে আপোনাৰ চেঞ্চিটিভ এলেকা বুলি ক'ল। কৃষ্ণাই অঞ্চলটোক চেঞ্চিটিভ এলেকা বুলি ক'ল। চেঞ্চিটিভ এলেকা দেখুৱাই, আৰু সেইখিনি সময়ত কেতিয়াৰ প্ৰয়োজনো আছিল, তেতিয়া আমাৰ ওচৰে পাজৰে, থানা বুলি নহয়, থানাৰ ওচৰে পাজৰে যিবিলাক খালী ঘৰ পৰি আছিল, তাত আৰ্মি CRP আনি ভৰ্তি কৰালে। সেইখিনি সময়তে যে আহি পুলিচ প্ৰশাসন যেতিয়া আমাৰ সাংস্কৃতিক ভৱনত যেতিয়া ৰাখাৰ ব্যৱস্থা কৰিল, সেইটো গৈ আমিও তেনেকে খবৰ নললো। গৈ তাৰপিছত যেতিয়া বহুদিন হ'ল, 2টা বছৰ গুচি গ'ল, তেতিয়া আমি SP মহোদয়, আমাৰ অমিতাভ সিনহা নে কোনোবা আছিল, তেতিয়াৰ পৰা আমি সজাতি দল কৃষ্ণাইৰ পৰা গৈছিলো। আমি কৈছিলো যে আমাৰ সাংস্কৃতিক ভৱনটো এতিয়াতো তেনেকুৱা ধৰণৰ চেঞ্চিটিভ কথা নাই, আৰু আপোনালোকে যি চেঞ্চিটিভ বৰ্ডাৰ এলেকাৰ কথা কৈছে, কৃষ্ণাইৰ বৰ্ডাৰৰ তেনেকুৱা বিশেষ অসুবিধা আমি দেখা নাই, কোনো ধৰণৰ ঘটনা হোৱা নাই। এইটো ক্ৰিমিনেল, সেইটো প্ৰশাসনৰ বিষয়, সেইটো বেলেগ কথা। ক্ৰাইম হোৱাটো এইটো প্ৰশাসনৰ বিষয়, সেইটো আমাৰ ৰাজহুৱাভাৱে আমাৰ কোনো বৰ্ডাৰ চৰ্ডাৰ তেনেকুৱা ঘটনা নাই, কৃষ্ণাই অঞ্চলখন যদিও বৰ্ডাৰত। এতিয়া আমি সজাতি দল বহুতবাৰ গৈছো, SP তাতে গৈছো, আমি DC যোন আছিল তাত গৈছিলো, আমাৰ কথাখিনি আমি কৈছো, কিন্তু আচলতে গুৰুত্ব দিছে যদিও কামখিনি কৰা নাই। এতিয়া আমি এটা সজাতি দল, আমাৰ শ্ৰদ্ধাৰ যুৱ নেতা ৰহিম জিবৰান ডাঙৰীয়া, তেখেতক আমি আমাৰ কথাখিনি জনাইছিলো কৃষ্ণাইবাসী ৰাইজ হিচাপে। তেখেতে আমাৰ আহ্বানত, আমাৰ কৃষ্ণাই অঞ্চলৰ চেণ্ট জেভিয়াৰ্ছৰ ব্যক্তিগত অনুষ্ঠান এখন, তাত এখন সভা হৈছিলে, তাত তেখেতক সভাপতি আমাৰ দলগুমা কলেজৰ প্ৰফেচাৰ, আপুনি চিনি পায় নিশ্চয়, নজৰুল ইছলাম ডাঙৰীয়া, তেখেতক কাৰ্যকৰী সভাপতি আব্দুল হাই ডাঙৰীয়া, এনেকে আৰু আমি এখন, আপুনিও আছে, আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ এখন কমিটি বনোৱা হয়, আৰু এই কমিটি আমি SPৰ তাত যাওঁ। SPক ধুনীয়াকে কথাখিনি বুজাই কোৱাৰ পিছত SP আমাক কথা দিছে যে আপোনালোকৰ সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। সেইখিনি আৰু এইখিনি সময়ত যিটো উচ্ছেদ প্ৰক্ৰিয়া চলি আছে, আমি পুনৰ সেই বিষয়টোলৈ গুচি গৈছো। উচ্ছেদ প্ৰক্ৰিয়া চলি থকাৰ সময়তে কৃষ্ণ অঞ্চলত এটা বাতাবৰণ সৃষ্টি হৈছে যে আমি অচিনাকি নাইবা বাহিৰৰ লোকক আমাৰ মাটি বিক্ৰী নকৰোঁ। তাৰ কাৰণে এটা আন্দোলন, এটা অভিযান আৰম্ভ হৈছে, তাত আপুনিও অপক্ৰিয়ভাৱে জড়িত আছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কেনেকুৱা? আওপকীয়া নহয়, পোনপটীয়াভাৱে জড়িত আছো। তাৰমানে কৃষ্ণাই অঞ্চলত আমি যেতিয়া ক্লাছ 8-9, মোৰ মা শিক্ষয়িত্ৰী আছিলতো, মোৰ মাৰ লগত বিভিন্ন বিহু পূজা, বিভিন্ন ধৰণৰ কাৰ্যসূচীত আমি গৈছিলো।
বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰগ্ৰামত আমি মানে য'ত যি প্ৰগ্ৰাম হয় তাত আমি গৈছিলো মা শিক্ষয়িত্ৰী হিচাপে। মানে কৃষ্ণাই অঞ্চলৰ বিভিন্ন চুক কোণ তেতিয়া আমি চিনি পাওঁ সৰু অৱস্থাতে। মা যিহেতু শিক্ষয়িত্ৰী আছিল, বিভিন্নজনে বিভিন্ন ঘৰত পূজা হলে বা আপোনাৰ ঘৰত কিবা সৰু সৰু যিকোনো উৎসৱত আৰু মাতে আৰু তেতিয়া যাওঁ। তেতিয়া মই দেখা নাছিলো, ইভেন কি মই কলেজত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো দেখা নাছিলো, চাৰিওফালৰ আমাৰ জংঘলবিলাক দখল কৰিব বা দখল কৰিছে। তেতিয়া ধুনীয়া পৰিৱেশ এটা আছিল, কৃষ্ণাই প্ৰাকৃতিক পৰিৱেশৰে মনোমোহা বুলি ক'ব পাৰি। কিন্তু সেই অৱস্থাটো বৰ্তমান ক'তবা টিনৰ বেৰা, ক'তবা চাৰিওফালে টিং, ক'তবা ফৰেষ্ট মাটিতে বিল্ডিং বনাইছে, ক'তবা একতলা দুইতলা বনাইছে, যেনে সিহঁতৰ পৈতৃক সম্পত্তি, তাহাঁতৰ পাট্টা মাটি আছে, তাহাঁতৰ বিল্ডিং আছে, তাহাঁতে আকৌ বিল্ডিঙৰ ওপৰৰ পৰা আমাক কয় ক'ত থাকা তহঁতে। নহয় মই জানিব খুজিছিলো সেইটো বিষয়ে আপুনি ইতিমধ্যে কৈছে, ৰচনা কৰিছো, কিন্তু যিখিনি নিজৰ পাট্টা মাটি, মোৰ মাটি মই অচিনাকিক নাইবা অন্য ঠাইৰ মানুহক বিক্ৰী কৰিব নোৱাৰিম, যিটো আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৃষ্ণা অঞ্চলত, সেই সম্পৰ্কে আপুনি কি ক'ব? তাৰমানে এতিয়া চাওক, মোৰ মাটি বিক্ৰী কৰিম, আপুনি যেতিয়া কিনিব আহিব তেতিয়া আপুনি মাটিটোৰ মূল্য যি মূল্য সেই মূল্য দিব। কিন্তু বাহিৰৰ পৰা অহা, কোন জিলাৰ পৰা আহিছে, ক'ৰ পৰা আহিছে, সেই মানুহজন কি, ভাল না বেয়া, তাৰ আইডেন্টিটি কিন্তু আমি নাজানো। ডাকাইতে হ'ব পাৰে, চুৰো হ'ব পাৰে, কিবা ধৰণৰ সংঘাতত জিলা এৰি আমাৰ ইয়াত আহিব পাৰে। কাৰণ তাৰ কথাখিনি আমি ভালকে নজনাকে যদি আমি মাটিটো বিক্ৰী কৰো, সেই এটা বেয়া বীজৰ পৰাই লাহে 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 হাজাৰ হাজাৰ বেয়া বীজ হ'ব। কৃষ্ণাই অঞ্চলৰ যি কৃষ্টি সংস্কৃতি, যি ভাষা, যি সভ্যতা, আজি 300 বছৰীয়া 200 বছৰীয়া যি ভাষা সংস্কৃতি, কৃষ্ণাই অঞ্চলৰ যি মই অলপ আগতে কৈছো আপোনাক, খাতাম পৰীক্ষা এটা যি মহামিলন, এতিয়া সেই বস্তুটো লাহে 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 ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে। সেই বস্তুখিনি আমি আনিব লাগে। কাৰণ এই কমিটিখন আজি 30 বছৰ আগতে হ'ব লাগিছিল। এতিয়া মোৰ দেউতাহঁতৰ দিনত, মোৰ ককা আইতাহঁতৰ দিনত হ'ব লাগিছিল, কিন্তু হয়তো দেৰি হ'ল। দেৰি হ'লেও কৃষ্ণাই অঞ্চলৰ যি মাটি বাহিৰা অচিনাক্ত মানুহ তাত বিক্ৰী কৰা হ'ল। এতিয়া আৰু কিন্তু আমি আইনিক প্ৰক্ৰিয়া দেই, এইটো আমি ধমকি দিয়া নাই, আইনিক প্ৰক্ৰিয়া আমি হ'ব নিদিম, এইটো খাটাং। কাৰণ আইনো আমাক সহায় কৰিব। কাৰণ অচিনাক্ত মানুহ আমি কিয় মাটি বিক্ৰী কৰিম? যিমানে কোটি টকা দিয়ক, টকাৰ যিমান সিহঁতৰ টকা থাকিব পাৰে, আমাৰ টকা নাথাকিব পাৰে, কিন্তু আমি হ'ব নিদিম। এইটো আইনী প্ৰক্ৰিয়া আমি বাধা দিম। হয় ডাঙৰীয়া, আপুনি শান্তি সম্প্ৰীতি কৃষ্ণা অঞ্চলৰ কথা কৈ আছে, কৃষ্ণা অঞ্চল সম্প্ৰীতি আছে। আমি সেইটো লক্ষ্য কৰিছো, যিহেতু আমি ইয়াতে জন্ম ললো, ইয়াতে এতিয়া আধা বয়স পাৰ হ'ল। কৃষ্ণা অঞ্চলৰ এটা সম্প্ৰীতি আছে, হিন্দু মুছলমান বুলি কথা নাই, ইয়াতে সম্প্ৰীতি আছে। এই সম্প্ৰীতি এতিয়াও অক্ষুণ্ণ আছে, বাহাল আছে। হয়, কিছু বৰাদুতা হয়, এই সম্প্ৰীতিটো আমাৰ কৃষ্ণা অঞ্চল বাহাল আছে। কি কাৰণত বাহাল থকা বুলি আপুনি ভাবে? আচলতে আপুনি মই যিমান দিন থাকিম, তাহানিৰ পৰা আমাৰ ককা দেউতা, ককা দেউতাহঁতৰ দিনৰ পৰাই যি সাম্প্ৰতিক যি মহামিলন, আমাৰ যি আদান প্ৰদান, ঈদ লাগিলে আমাৰ ঘৰত অহা, বিহু মানে আপোনাৰ পূজা লাগিলে আপোনালোকৰ ঘৰত যোৱা, আমি বিহু আমি কৃষ্ণাই অঞ্চলৰ একেলগে পালন কৰা। গতিকে আমাৰ যি যি উৎসৱ আছে, গোটেই উৎসৱত ইজনে সিজনৰ ঘৰত যোৱা, সেইটো এটা খাতাম পৰখীয়া মিলন আমাৰ কৃষ্ণাই অঞ্চলত বিশেষকে দেখা যায়। আৰু কৃষ্ণাই অঞ্চলত এটা বস্তু চাব, যেতিয়াই কৃষ্ণাই মানে দেশত কিবা এটা সাম্প্ৰতিক ঘটনা হৈছিল, মানে সাম্প্ৰদায়িক ঘটনা হৈছিল, সাম্প্ৰতিক পৰিস্থিতি মাজে মাজে হয়তো, তেতিয়া আমি এটা বস্তু চাইছো, আমাৰ কৃষ্ণাইৰ পূৰ্বপুৰুষসকলৰ পৰা আৰম্ভ কৰি আমাৰ খুৰা দেউতাহঁতৰ দিনৰ পৰা বা আমাৰ মামাহঁতৰ দিনৰ পৰা চাইছো, এটা শান্তি কমিটি এটা লগালগ মানে বহিছিল। শান্তি কমিটি বহি সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিছিল। য'ত যি ঘটনা হওক, কিন্তু কৃষ্ণাইত কিন্তু নহয়। সেই বস্তুটো আমাৰ ভাল লাগে, আৰু আজিৰ তাৰিখত আমি কৰি আছো, আপুনি মই আমি একেলগে কৰি আছো সেই ব্যৱস্থাটো। ধন্যবাদ ডাঙৰীয়া, আমি অনুষ্ঠানৰ লাহে লাহে সামৰিবলৈ আহিছো। এইখিনিতে কৃষ্ণাই অঞ্চল বুলি কথা নহয়, আচলতে এইটো আমাৰ ৰাজ্যৰ এটা সমস্যা, বিশেষকৈ কৃষ্ণাই অঞ্চলত এই মুহূৰ্তত কিছু যুৱক যুৱতীৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত যিটো ড্ৰাগছ আসক্তি, সেইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এইটো প্ৰশাসনে যথেষ্ট চেষ্টা কৰি আছে এইটো নিৰ্মূল কৰাৰ কাৰণে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ নিৰ্মূল হোৱা নাই। এই সম্পৰ্কত আপোনাৰ কিবা মতামত আছে?
না, নিশ্চিত হবে এই সম্পৰ্কত মতামত থাকিব। ইয়াত আমাৰো দায়িত্ব আৰু কৰ্তব্য আছে। সমাজখনক ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত কৰা। ইয়াত এটা বস্তু আপুনি পাইছে, কাৰণ সাংবাদিক হিচাপে আপোনালোকে প্ৰশাসনৰ লগত জড়িত, বিভিন্ন চৰ্চৰ পৰা আপোনালোকে গম পায়। এই যে ড্ৰাগছ পৰা আৰম্ভ কৰি যিখিনি আমাৰ কৃষ্ণাই অঞ্চলত আসক্ত হৈছে, সেই বস্তুটো এই ছাপ্লাই ক'ৰ পৰা হয়, এই কথাটো যদি যাওঁ বিতৰ্কিত বুলি ক'ব মোক। এতিয়া অলপ আগত কৈছিলে আপোনাক সততে বিতৰ্ক বুলি কয়। সেই মানুহখিনি যেতিয়া থানাত লৈ আহিছিল, যেতিয়া এৰেষ্ট কৰিছিল, তেতিয়া মই চাইছো সেই মানুহখিনি বাহিৰৰ মানুহ, গোৱালপাৰা জিলাৰ হয়, কিন্তু গোৱালপাৰা জিলাৰ কিমান দিন আগত আহিছিল, সেইখিনি ক'ৰ পৰা আহিছিল? ড্ৰাগছ ছাপ্লাই কোনে দিয়ে? বাহিৰা মানুহখিনি। বাহিৰা মানুহখিনি কাক দিয়ে? আমাৰ ল'ৰা ছোৱালীখিনিক দিয়ে। আমাৰ যিখিনি ড্ৰাগছ সেৱন কৰে সেইসকল ল'ৰা 18 বছৰ, 20 বছৰ, 16 বছৰ, সেইখিনিতো নিজা ইনকাম নাথাকে। সেইখিনি কি কৰে, খাওঁতে এডিক্টেড যেতিয়া হৈ যায়, তেতিয়া কি কৰে, এই যে চুৰি যে কৰে আমাৰ ল'ৰাবিলাক যে চুৰি কাণ্ডত যে ধৰা পৰে, এইখিনি প্ৰফেশ্যনেল চোৰবিলাক বেলেগ। হঠাৎ এটা ভাল মানুহৰ, এটা ভাল পৰিয়ালৰ পৰা অহা ল'ৰা হঠাৎ চোৰ হ'ল, কিয় হ'ল? এই বাহিৰৰ পৰা ছাপ্লাই দিয়া ড্ৰাগছৰ মাফিয়াৰ ড্ৰাগছ খাওঁতে যেতিয়া পইচা নাথাকে, তেতিয়া বাধ্য হয় চুৰ কৰিবলৈ। এই চুৰ চামাৰিবিলাক ক'ৰ পৰা হৈছে? এইবিলাকৰ পৰা আৰম্ভ হৈছে। নহ'লে চুৰ কিয় কৰিব লাগে ভাই? ঘৰত ধুনীয়াকে ভাল পৰিয়াল, ভাল সমাজৰ মানুহ, ভাল সমাজৰ ল'ৰাই যুৱক যিসকল, সেইবিলাক শিশু মানে ছাত্ৰই হওক বা যুৱকেই হওক, সেইসকল ভাল সমাজ, ভাল পৰিয়ালৰ পৰা অহাৰ পাছত চুৰ কিয় হয়? এই যে কিনিব লাগে, ইমান টকা ক'ত পায়? এনেকুৱা এটা শিশি চাইছো মই, এনেকুৱা এটা শিশি, তাত কিবা এই খালীটো দেখিছো, মানে গ্ৰাম হিচাপে থাকে, সেই বাকী বস্তুখিনি মই দেখা নাই। সেইটোত কি থাকে চাবৰ ইচ্ছা আছিল, কি আছে আচলতে। যিকে নহওক, সেই ছাপ্লাইকাৰী মানুহখিনি ক'ৰ পৰা, ছাপ্লাইখিনি ক'ৰ পৰা হৈ আছে? ছাপ্লাইখিনিও সাংঘাতিকভাৱে এই বাহিৰৰ মানুহ। গোৱালপাৰা জিলা বুলি কয়, গোৱালপাৰা জিলা নহয়। হয় মহাশয়, এই ড্ৰাগছৰ যিটো সমস্যা সেইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে, নিৰ্মূল কৰাৰ কাৰণে প্ৰশাসন লাগি আছে। তাত নিশ্চয় ৰাইজৰো নিশ্চয় দায়িত্ব আছে। আপুনি এজন যুৱ নেতা, ৰাইজক আপুনি এই সম্পৰ্কে কি পৰামৰ্শ দিব? এতিয়া ৰাজহুৱা হিচাপে পৰামৰ্শ দিব লগা ঠিক একেটাই কথা, যে ইয়াত দায়িত্ব আৰু কৰ্তব্য মোৰ সাজু হিচাপে নিজে আছে। আৰু আমি কৃষ্ণাইবাসী ৰাইজ হিচাপে বিভিন্ন অঞ্চলত আমি সজাগতামূলক সভা সমিতিবিলাক হৈ আছে। আৰু এই সজাগতামূলক সভা সমিতিবিলাক দ্ৰুত কৰি অধিক হাৰত বঢ়াব লাগে বুলি মই ভাবোঁ। আৰু ইয়াত কিন্তু আমাৰ কৃষ্ণাই অঞ্চলৰ থানাৰ আমাৰ আৰক্ষী বিষয়া যথেষ্ট তেখেত এক্টিভ, আৰু ধুনীয়াকৈ সভা সমিতিবিলাক কৰি আছে সজাগতামূলক। আৰু মানে কৃষ্ণাই অঞ্চলৰ ভাল হওক, মানে কৃষ্ণাই অঞ্চলত ইয়াতে যেনিবা ইয়াতে যেনে জন্ম লৈছে, ইয়াৰে যেনে সদস্য, তেনেকুৱা ধৰণৰ অচিজনে কাম কৰি আছে। মই অচিজনৰ পদক্ষেপ কিন্তু ভাল পাই আছো। আচলতে যিখিনি সঁচা কথাই ক'ব লাগিব, মই আৰম্ভণিৰ পৰা চাইছো MLA, মন্ত্ৰী, কোনোবা নেতা, কোনোবা পাৱাৰফুল মানুহ, সেইবিলাক খাতিৰ কৰাত নাই। মোৰ টালি টপলা ৰেডি আছে, আপুনি কিবা কৰিব পাৰে যদি কৰক। মই তেওঁৰ দায়িত্ব সঠিকভাৱে পালন কৰি আছে। মই চাইছো আৰম্ভণিতে মোৰো লগত তৰ্কযুক্তি এটা হৈছিলে বেলেগ এটা কাৰণত, কিন্তু স্পষ্ট মানুহজন। মোক আপুনি স্পষ্ট বুলি কয় বা মই সঁচা বুলি কওঁ, সেইটো বেলেগ কথা, কিন্তু ময়ো ক'ম তেখেত এজন স্পষ্টবাদী মানুহ। খাতিৰ কৰাত নাই, নিজৰ কাম নিজে সঠিকভাৱে কাম কৰি আছে। সেইটো এটা ভাল এটা দিশ বুলি ভাবো মই। আমিও দেখিছো কৃষ্ণই যিগৰাকী উচিত, তেখেতে দায়িত্বত তেওঁ গাফিলতি নকৰে, দায়িত্ব বান লওক বুলি আমি জানো। তেখেত বহুত এক্টিভ। মহাশয়, আমি যিহেতু বিভিন্ন বিষয়ে আমি কথা পাতিলো, আমাৰ দৰ্শকখিনিয়ে চাই আছে, তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত কিবা থাকিলে মতামত দিব। আমি অনুষ্ঠানটো লাহে লাহে সামৰিম। মই এইখিনিতে আপোনাক ধন্যবাদ জনাইছো। আপুনি এজন ব্যস্ত লোক। লগতে যিখিনি শ্ৰোতা দৰ্শক বন্ধু বান্ধৱী মোৰ অনুষ্ঠান চাই আছে, তেওঁলোকক ধন্যবাদ জনাইছো। আৰু এতিয়ালৈকে যিখিনি লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰক।
লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু কিবা ভুল ভাৱ নাইবা পৰামৰ্শ থাকিলে নিশ্চয় আঙুলিয়াই দিব, পৰামৰ্শ দিব। ধন্যবাদ। ধন্যবাদ কন্দৰ্প দা, আপুনি মোৰ সাক্ষাৎকাৰ লোৱাৰ বাবে। মোৰ দৰে এজন সাধাৰণ ব্যক্তিৰ সাক্ষাৎকাৰ লোৱাৰ কাৰণে মই নথৈ আনন্দিত। আৰু লগতে মই ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, কন্দৰ্প দাৰ যি নতুন ইউটিউব চেনেল খুলিছে বেছিকৈ ছাবস্ক্ৰাইব যাতে হয়, সেইখিনি মোৰ তৰফৰ পৰা অনুৰোধ থাকিল। ধন্যবাদ।